ঐ আমাৰ মনৰ যিবিলাক ভ্ৰান্তিযুক্ত এই বিশৃংখল চিন্তা আৰু ভাৱনা এইবিলাক আমাৰ জতা। এই বিশৃংখল চিন্তা ভাৱনাবিলাকক শৃংখলাবদ্ধ কৰি এক ঈশ্বৰৰ তত্ত্বত যদি আমি লগাই দিব পাৰোঁ আমাৰ জতাত স্থান হ'ব গংগাৰ। এই গংগা হ'ল ভকতি। ভক্তি মাতাক যেতিয়ালৈকে আমাৰ স্মৃতিত আমাৰ শিৰত যেতিয়ালৈকে আমি স্থান নিদিম তেতিয়ালৈকে আমি শুদ্ধ নহওঁ। এইটো কাৰণে মহাবৈষ্ণৱ শিৱই শিৰত স্থান দিছে গংগাক। বাম পাশৰ স্থান কাক দিছে? এই মহামায়াক দিছে, পাৰ্বতীক দিছে। এই মহামায়াক বাম পাশত তেওঁ সদায় বহুৱাই ৰাখে আৰু সদায় বুজাই থাকে। কি বুজাই থাকে? এইটো নকৰিবা, ওলৈ নেযাবা, এইটো নেখাবা, এইটো নেচাবা। মহামায়াই কিন্তু নেমানে, হয়নে? কিয় মহামায়াই নেমানে? তোমাৰ মায়ায়ে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম ৰাম। আমি অজ্ঞানতে ডুব গৈ আছো। আমি জ্ঞান ভক্তিৰ প্ৰদীপ আমি দেখা পোৱা নাই। এইটো কাৰণে ভাগৱতৰ ৫ম স্কন্ধত আমাৰ অজ্ঞান অবিদ্যা অহংকাৰ এই জীৱনৰ জড়তা মোহ মায়া ৰাগ দেশ এই গোটেইখিনিক আমাৰ পৰা কি কৰি দিব বিচৰা হৈছে? আঁতৰ কৰি দিব বিচৰা হৈছে। বোলে কি? তুমি ভকতিৰ ভৰত হৈ যোৱা। এই জগতৰ জড়তাক তুমি সাক্ষাৎ কৰি চৈতন্য কৃষ্ণৰ লগত তুমি ভকতিৰ দ্বাৰা এক হৈ যোৱা। এই কথা আমাক ৫ম স্কন্ধত জনাইছে। হে ৰাম হে এতেকে ব্ৰহ্ম তেজ বাহিল সকল হে মহামণি গোট যেন সদা অবিকল হে অধব্ৰহ্মা অধম ব্ৰাহ্মণ বেশে ভ্ৰমন্ত সতত হে নজানয় অজ্ঞজনে তাহান মহত্ৰ হে পৰম ইচ্ছাতে কাৰ্য কৰা যে তীক্ষ্ণ তাত হন্তে জীৱা বস্তু অহৱে উত্তপন হে তাকে মাত্ৰ ভোজন্ত্ৰয় অমৃত সমমানি হেন দেখি পাছে নিজ ভাতৃগণে আনি এই হাতত কোনাল দিয়া বুলয় বচন ভাল মতে কৰ তই এহি ভূমি খান এহি মতে আচৰন্ত বাক্যতা সম্ভাৰ কিন্তু ভাল মন্দ তান নাহিকে বিচাৰ যিটো গৰ্ত পুতি বাক লাগে মাতি দিয়া কোডালৰ ঘাৱে তাক পেলাৱে খানিয়া যিটো কৰিবলৈ কয় সেইটো নকৰে, ওলোটাটো কৰে। যিটো গাত পুতিবলৈ দিছিলে তেওঁ সেইটো কি কৰে? সেইটো খান্দিহে দিয়ে। কি গাত? সেইটো ভৱ গাত। এই মায়াৰ অন্ধকূপ, এই মায়াৰ অন্ধকূপ ৰূপী গাতবিলাককে আমি খান্দি আছো। এই জীৱৰূপী শুদ্ধ ভৰতকো সেইটো গাতকে আমি খান্দিবলৈ দিছো। সি কি কৰিছে? ভকতিৰ মাটিৰে সৈতে সেইটো পূৰ কৰি দিব বিচাৰিছে। বাকীসকলে বুজি পোৱা নাই, হয়নে বাৰু?
যিটো গাত দ কৰিবলৈ দিছে সেইটো পুতিছে আৰু যিটো বাম হৈ আছে সেইটো কি কৰিছে সেইটো খান্দিছে এই ওলোটা উভতা কামটো আমিয়ে কৰি থকা নাই জানো সেইটোকে বুজাইছে এই ভালমতে মানি মাগ লাগে যিটো আলি ভূমিৰ লগতে তাক পেলাম তব খালি খেতি কৰিবৰ কাৰণে যিটো আলি দিবলৈ কয় ভালকে দি থোৱা আলিটো কাটি কুটি সেইটো নষ্ট কৰি দিয়ে যিটো আলি আছিলে সেইটো কাটি কুটি নষ্ট কৰে আৰু যিটো দিবলৈ কৈছিলে সেইটো দিয়াতে নহয় কি বুজাইছে আমি ভোগৰ আলি এটা বনাই আছো আমি সুখৰ ৰাজ আলি বনাই আছো ভোগ বিলাস আৰু আনন্দৰ ৰাজ আলিটো আমি যিমান কৰি সুন্দৰ কৰি দি আছো ভগৱত জ্ঞান যদি হয় ঈশ্বৰ তত্ত্বৰ ভাগ যদি পোৱা যায় তেতিয়াহ'লে সেই আলিটোৱে যে আমাক মৃত্যুলৈ নিব এই আলিটোৱে যে আমাক নৰকলৈ নিব এই আলিটোৱে যে আমাক শুদ্ধতাৰ পৰা আঁতৰাই লৈ যাব এই তত্ত্বৰ আমাৰ পৰিচয় হ'ব সেইটো কাৰণে ভৰতে কি কৰিছে ৰজগুণী তমগুণী আলিটো কাটি কুটি নাইকিয়া কৰি দিছে এ ৰজগুণতম গুণময় বিত্ৰী কেৱল আখো ৰে ভাব হে সত্য শুদ্ধ বিত্ৰী হে দেৱৰ সম্পত্তি হে লয়া ভজাক্ৰী পাও জিভাখনক যিটো ভাল লাগে আমি সেইটোকে দি দিওঁ সেইটো কাৰণে শেষত একো খাব নোৱাৰা হওঁ হৈছেনে না সেয়া ঠাণ্ডাটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে ভালকে পোছাক পিন্ধিব লাগে যদি বিয়ালে গ'লো বুলি যদি আমি নিপিন্ধাকে কমকে পিন্ধি যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব জ্বৰ কাহ পানী লগাই আমাক ৰাতি আৰু শুবলৈ নিদিব ৰজগুণী বিলাস ভোগ এই তমগুণী জেদ আৰু অহংকাৰ এইবিলাকত আমি লাগি থাকিলে নহ'ব আমি কি কৰিব লাগিব হৰি সেৱাৰ সুগম পথ এই দেহটো আমাক কিয় দিছিলে ঈশ্বৰে এই দেহটো আমি ভোগ কৰিবৰ কাৰণে আমাক দিয়া নাই এই দেহটো দিছে হৰি সেৱা কৰিবৰ কাৰণে আমি যাতে হৰি সেৱাৰ দ্বাৰা এই দেহৰ জড় বন্ধনৰ পৰা যাতে আমি মুক্ত হৈ যাব পাৰোঁ এতিয়া জড় ভৰতে বুজি পাই সেয়া কৰিছে আৰু আমি কি কৰিছোঁ আমি বুজি নোপোৱাকৈ তাৰ ওলটাকো কৰিছোঁ গতিকে ভাগৱত কথা যি শ্ৰৱণ কীৰ্তন কৰিছে তাৰ যাতে সেই ভুলটো শুধৰণি হয় সেইটো কাৰণে আমাক পঞ্চম স্কন্ধত কি কৰিছে এই তত্ত্ব কথাৰ দ্বাৰা আমাক ভৰত হৈ যাবলৈ আজ্ঞা কৰিছে হে ৰাম হে কোনো বেলা ধান কাটি বাকলৈয়া যায় হে জপায়া কাতন্ত কেঞ্চাৰ পকা কন যায় হে ভাতৃ ভাৰ্যা সবে তাক কৰে কদৰ্থম গৃহৰ বাহিৰে দেই অপবিত্ৰয়ন এ থালিত লাগিয়া থাকে দুগ্ধ অন্ন যত তাকে ভুঞ্জিবাক দেই কোনো সময়ত কোনো বেলাই আনি তেল পেৰাক খলিহাক আধা বুঢ়া কৰি তাক দেই ভুঞ্জিবা কোনো বেলা খুদ গুৰি আধা পিছা কৰি মাটি তপেলে দেহি অৱহেলা কৰি পোকে খাৱা মহে মাহ মগু পাবে যতমান
হে মাটি বালি তুহগুৰি কৰি এক স্থান হে কদাচিত ভুঁজি বাক লাগিতেও আনি ও তাকে ভোগ কৰন্ত্ৰয়ম মৃত সমমানি ভাতৃসৱে আনুনানা কৰাও এক বিপত্তি হে পাছে যেন কথা ভৈলা শুনে প্ৰতি এই পৰীক্ষিত মুহে কথাখিনি কিয় কৈছে বাৰু গুৰু ভগৱান শুকদেৱে হেৰা পৰীক্ষিত ঐ সংসাৰখনত তোমাক খাবৰ কাৰণে ঐ ঈশ্বৰে অন্ন জল আহাৰ এই সকলোবিলাক দিছিলে তোমাৰ সেয়াই উদৰটো পূৰ নহ'ল বনৰ মাজত থকা এই জীৱৰূপী হৰিণকেইটাক স্বীকাৰ কৰিছিলাগে তুমি হয়নে বাৰু এই জীৱবিলাক ঈশ্বৰৰ অংশ ইহঁতক যদি তুমি হিংসা কৰা মৃত্যুৰ অভিসম্পাদ পাবা গতিকে জীৱ হিংসা নকৰিবা এই ভৰতে কি কৰিছে যি দিছে তাকে খাই দিয়ে একো অনিষ্টও নকৰে কিয় ভৰত খাবলৈ জন্ম হোৱা নাই ভৰত জন্ম হৈছে হৰিৰ লগত এক হৈ যাবলৈ যি হৰিৰ লগত এক হৈ যাব পাৰিছে সি কি পিন্ধিছে সেয়াও গম নাপায় কিনো খাইছে সেয়াও অনুভৱ নকৰে গুণময় বৃত্তিবিলাকত অনুভৱ হয় নিৰ্গুণ বস্তুত এই জীৱ আৰু শিৱ কি হৈ যায় এক হৈ যায় এতিয়া ভদ্ৰকালীৰ বলিস্বৰূপে জড় ভৰতক আনয় এতিয়া কি কৰিব এই ভদ্ৰকালীৰ মন্দিৰত নি এই জড় ভৰত দেখিবলৈ নিখুঁত সুন্দৰ নিপুতল আৰু ধুনীয়া এই এতিয়া ভগৱতী মাতৃক সন্তুষ্ট কৰিবৰ কাৰণে সৌৰগণে এতিয়া কি কৰিব বলি দিবলৈ নিব এতিয়া এই জীৱ হৈ বলিৰ পথাৰ সজাব আমাক সেইটোকে বুজাইছে হে একদিনা চোৰৰ নিপতি একজন এ লগত কৰিয়া বহু তৰ চোৰগণ একজন মনুষ্যক বলে আনি ধৰি কাটিবাগ লাগি তাক আছে বন্দী কৰি এই বলি দিয়া ভদ্ৰকালিক পুজিব অৱশ্যেকে তেবে মই পুত্ৰ কলভিব হেনয় সংকল্প সিটো কৰিয়া মনত এ চোৰগণ সমেষিতো চলন্ত পথত কি গণ বুলি কৈছে চৌৰগণ বা চোৰগণ বেলেগ শব্দ কিয় প্ৰয়োগ নকৰিলে নিজে এটা পুত্ৰ পাবৰ কাৰণে যদি আনৰ পুত্ৰ এটা বলি দিয়া হয় তেতিয়াহ'লে তাতকৈ ডাঙৰ গভাগ্য চোৰ কোন আছে এটাক মাৰি আকৌ বেলেগ এটা আনিবলৈ বিচৰা যিটো চৈতন্য হৈ আছে তাক ঈশ্বৰময় দৰ্শন পোৱাটোহে আচল আনন্দ যিটো হৰিয়ে চৈতন্য কৰি জীৱ কৰি দিছে তাক বধ কৰি আকৌ বেলেগ এটা আনিবলৈ বিচৰাটো এইটো চোৰ বৃত্তি নহয়নো কি এইটো ডকাইতৰ বৃত্তি নহয়নো কি তাকে বুজাইছে হে দৈৱ বসে বন্দী পাছে হৈল বিমোচন এ দুভাগৰ ৰজনী পলাই লেক সিটোজন পাছত দেখিয়া তাৰ গৈল চৌৰগণ কোনো ভীতি গৈল নাপায় লেক দৰিখন দেৱী আগত বলি দিবলৈ বেলেগৰ ল'ৰা এটা আনি বন্দী কৰি থৈছিলে সি কি কৰিলে সি ৰাতি পলাই গুচি গ'লে চোৰ ৰখীয়াকেইটা শুই থাকোঁতে এতিয়া মালিকেতো মাৰিব সেইটো কাৰণে সেইটো তাতকৈ ভাল এটা বিচাৰি গৈছে বলি দিবলৈ এতিয়া ৰাস্তাত আহি কোন হাজিৰ হ'ব জীৱ মোৰে অংশ সেইটো মই আছিলোঁ যিটো তোমালোকে এটি শিশুৰ ৰূপত নি তাক বন্দী কৰিছিলা সেইটো মই ভগৱান মোৰ জীৱ আৰু মই এক তত্ত্ব আৰু এইবাৰ মই ভৰত ৰূপত যাম বোলে কি ফুলন্দৰ ৰূপত জড়ৰ ৰূপত চিনি নোপোৱা ৰূপত যাম মই
এইটো কাৰণে এবাৰ সৌৰগণে কি কৰিব জড় ভৰতক ভদ্ৰাকালি আগত বলি দিবলৈ আনিব ৰজায়ে দণ্ডিবে বুলি মনত বিকলে বিচাৰ কৰিয়া ফুৰে ৰখিয়া সকলে মহা অসন্তোষে দুখ কৰিয়া মনত ভৰতক লগ পাইল সেই সময়ত ধানক বৰাহে খায় ৰাখি বাক বুলি টংগীৰ ওপৰে কোনো জনে আছে তুলি হেন দেখি তা সম্বাৰ আনন্দ মিলিল এবেশে জানিলো কাৰ্য সকলে সিজিল সৰ্বগুণান্বিত বলিষ্ঠুলন্তৰকাই ভদ্ৰকালি তুষ্ট হৈবে আৰু তেজ খাই স্বামীৰ সিজিবে কাৰ্য এবে বিকলে এহি বুলি জপাই আবান ঢিলা হাতে গলে পৰম কৌতুকে দেৱগৃহ কনিলে ক আপোনাৰ মন্তে কৰাই লন্তয় অভিষেক স্নান কৰাই পিন্ধাই লন্ত নতুন বসন গৰু চন্দন পুষ্প কৰাইলা ভূষণ ধূপ দীপ লগাই লেক দেৱীৰ আগত ঘট পাতি ফল পুষ্প দিলাই ওপৰত কদলী তাম্বুল আখৈ নানাই উপহাৰ দেৱীৰ গৃহকনীয়া মিলাই লাই অপাৰ দণ্ডৱতে পৰি আগে অনেক ভকতি জয় জয় দেৱী বুলি কৰে স্তুতি নতি নানাবিধ গীত গাৱে বায়া হাত তালি আমাৰ সম্বন্ধে তুষ্ট হৈও ভদ্ৰকালী আগত নাচয় কতু কৰি মহাৰংগ দুন্দুবিদগৰ দমা তবলা মৃদঙ্গ প্ৰণৱগো মুখ শংখ বজাই অশেষ দেৱীৰ আগত বলি কৰাইল প্ৰৱেশ বলি দিবলৈ এবাৰ ভগৱানকে নিলে ভৰত কি ভৰত ভগৱান ভদ্ৰাকালীয়ে কাক উপাসনা কৰে ভৰত ৰূপী ঈশ্বৰক উপাসনা কৰে নিৰ্গুণ হৰিৰ চৰণ পাব বিচাৰে ভদ্ৰকালীও সেইটো কাৰণে তেওঁ দেৱী হৈ বহি আছে বোলে কি আজি মই ভগৱানক সাক্ষাৎ কৰিম মোৰ ভগৱানজনক তোমালোকে আজি ইয়াত বলি দিবলৈ আনিবা তাৰ পৰিচয়টো মই তোমালোকক দিয়াম পৰম দুৰ্জন সিতু তস্কৰ নৃপতি মনুষ্যৰতে যে দেৱী পুজিবাক পতি বলি কাটিবাক খৰ্গ দেখি ভয়ংকৰ খানত খনাইত মাতি হয় তীক্ষ্ণতৰ সেন্দুৰ চন্দন ঘষি নিয়ন্ত্ৰণ কৰিল বলি কাটিবাক লাগি হাতে তুলি লৈল হেনয় প্ৰকাৰে যিটো চৰ সমস্তৰ ধন মদে ৰজতম বাহিল বিস্তৰ বিষ্ণু বৈষ্ণৱক জপাই কৰে তিৰস্কাৰ পাখণ্ডৰ পথে কৰে স্বচ্ছন্দ বিহাৰ পৰহিংসা কৰ্ময়াতি পৰম দাৰুণ এতেকে নজানে মহান তৰ যত গুণ সৰ্বভূত
সুহৃদ সাক্ষাতে ব্ৰহ্মময় অনিবিৰ প্ৰভাৱ ব্ৰহ্ম ঋষি ৰতন হে অল্প মাত্ৰ হিংসা কৰি বাৰণুহে যুগ কাটিবাক লাগি তাংক কৰিলে উদ্ৰোগ তিনিটা জন্ম জাতি স্মৰ এটা জন্ম নহয় ঈশ্বৰ ৰূপ এই সৌৰগণে নেজানে সেইজনে যে ভগৱন্ত ঈশ্বৰ ৰূপ কোন ভৰত সেইটো কাৰণে ৰঘুগণৰ গুৰু হৈছে কপিল ঋষিৰ আশ্ৰমত শৰণ ল'বলৈ যাব বিচৰা ৰঘুগণক এই দোলাখন কান্ধত লৈ থাকোঁতেই এই ৰঘুগণ তাক শৰণ ভজন ঈশ্বৰৰ তত্ত্ব দান কৰিছে হেৰা জীৱ মই হলো শিৱ তুমি মোক কান্ধত ল'ব নালাগে মই তোমাক কান্ধত লৈয়ে আছো এই ৰঘুগণ ৰূপী জীৱবিলাকক ঈশ্বৰ ৰূপী আত্মাই কান্ধত লৈ আছে তাকো বুজাইছে হে ৰাম হে পৰম দুখ ব্ৰহ্ম তেজৰ প্ৰভাৱ দেখি ভদ্ৰকালীৰ কম পিল সৰ্বগাঁও ভয়ংকৰ বেশৱাতি যেন সূতাখন প্ৰতিমা ফাটিয়া বাজ ভৈলাতে তীক্ষ্ণ এই শুনা সভাখন এইটো ভাগৱত কথা হে নমনুষ্য জন্ম নকৰিবা বৃথা পুত্ৰ দ্বাৰা ধনজন সবেও সপোন কেৱলেহে সত্য মাত্ৰ কৃষ্ণৰ চৰণ জানি কৃষ্ণ চৰণত ধৰিও কচাপি যাক স্মৰি শুদ্ধ হোৱে মহা মহা পাপী হে কলিৰ পৰম ধৰ্ম জানি হৰি নাম হে কহে অনিৰুদ্ৰ সবে বোলা ৰাম ৰাম হৰি ৰাম ৰাম চলি আছে বৈষ্ণৱক অপকাৰ কৰিবলৈ উদ্যত হোৱা দেখি ভদ্ৰকালীৰ পৰম ক্ৰোধ আৰু জড়ভৰতৰ মুক্তি হে শুনা ৰাজা ধৰ্মশালী ব্যক্ত ভৈল ভদ্ৰকালী ঝুমুৰ চন্দ হে ধৰি ৰূপ বিপৰীত মহাকুধে গৈল জ্বলি সৌৰগণ সংহৰিতে ধৰি ৰূপ বিপৰীতে হে মহাকুধে গৈল জ্বলি হাসে আতি খলখলি অভুকুতি কুটি লৈ আখি ভয় লাগে মুখ দেখি আতি তীক্ষ্ণ তৰ দান্ত অধৰ কামুৰি খান্ত এই মহাবেগে চলি যায় তা সম্বাক লগ পায় সেই খৰ্গ ধৰি দাঁতি সমস্তৰে মাথা কাটি নিজগণ সমন্বিতি হৈয়া মাতি মহাপ্ৰীতি প্ৰতিমাৰ মাজৰ পৰা মহামায়া বাঘ হৈ আহিলে আহি এই সৌৰগণে জড়ভৰতক যিখন খৰ্গৰে সৈতে শিৰচ্ছেদ কৰি বলি দিবলৈ লৈছিলে সেইখন খৰ্গ তেওঁ কাঢ়ি লৈ যিকেইজন সৌৰ আছিলে জড়ভৰতৰ সন্মুখতে শিৰচ্ছেদ কৰি দিলে বোলে কিয় এনে বৈষ্ণৱক বধ কৰিবলৈ যিকেইজন সৌৰই মোক সন্তুষ্ট কৰিবৰ কাৰণে ধৰি আনিছিলে মই তেওঁলোকৰ ওপৰত ইমান বিতুষ্ট মই ইমান অসন্তুষ্ট বোলে কি এই বৈষ্ণৱজন আৰু বিষ্ণু একো পাৰ্থক্য নাই এই বৈষ্ণৱজনক যদি মোক সন্তুষ্ট কৰিবৰ কাৰণে কেনেবাকে শিৰচ্ছেদ কৰি পূজা কৰা হয় তেতিয়াহ'লে যি শিৰচ্ছেদ কৰিবলৈ বিচাৰে মই তাক সেইদিনাখনে সেইটো অন্তিম দিন হিচাপে ঘোষণা কৰোঁ সেইটো কাৰণে গোটেই কেইজন সৌৰক কি কৰিলে
এই ভদ্ৰকালীয়ে বলি দি দিলে। বুজালে কি বলি বিধান এইবিলাক ভাগৱত মাৰ্গ নহয়, ভগৱন্তৰ ভকতিৰ মাৰ্গ নহয়। এই ভগৱতী ৰূপী এই জগত ধাত্ৰী দেৱীয়েও উপাসনা কৰে বৈষ্ণৱক আৰু বিষ্ণু। গতিকে বৈষ্ণৱৰ সংগ লৈ বিষ্ণুক যদি আমি উপাসনা কৰোঁ তেতিয়াহ'লে কোটি তীৰ্থ তপ জপ এইবিলাকেও তাৰ কেতিয়াও সীমা পাব নোৱাৰে। ভাগৱতে আমাক ভকতিৰ এটা শুদ্ধ মাৰ্গ দেখাইছে। হে ৰাম নিজগণ সমনীতি হুয়া মাতি মহাপ্ৰীতি হে তপতৰু ধীৰ জাত পিয়া ভৈলা উন্নমত হে 64 যুগুণী সংগে নাচে আতি মহাৰংগে হে ধৰি কাটা মুণ্ডা ছয় ভণ্ডা খেৰি খেলাৱয়। যোগিনী 64 গৰাকী, কলা কেইবিধ কলা 64টা, যোগময় মায়াময় এই ঈশ্বৰৰ মিছা যিবিলাক বাসনা উপাসনা এইবিলাক যোগিনী। এইবিলাকে কলৈ নিয়ে আমাক যমৰ ওচৰলৈ নিয়ে। যি ভকতিয়ে আমাক যমৰ ওচৰলৈ নিয়ে নিয়াসকলৰ নাম যোগিনী। সেইটো কাৰণে যোগিনীবিলাকে নৃত্য কৰিবলৈ লাগি গ'ল যেতিয়া এই চৌৰগণক বলি দি দিলে ভদ্ৰকালীয়ে। কিয় যোগিনীবিলাকে নৃত্য কৰিছে? এইকেইটা বৈষ্ণৱক হিংসা কৰা পাপী জীৱ, এইকেইটা যেতিয়া বধ হ'ল ভালেই হ'ল, হয়নে? গতিকে ভাগৱতে দেখাইছে বেয়াটোৰ বিনাশ হ'ব লাগিব, ভালটোৰ উপাসনা হ'ব লাগিব। হে এহিমতে যিটো নৰে মহন্তক দ্ৰোহ কৰে জানিবা অবিকলে সবে আপোনাত ফলে। এ পাছে দেৱী সেই ঠাই বৈষ্ণৱক দ্বিজক পাই নমিলন্ত পৰি পৰি বান্ধ কাটি দিলা এৰি। ইটো আতি বিপৰীত নেদেখিবা পৰীক্ষিত যিটো বিষ্ণু ভক্ত হয় তাৰ কৈত আছে ভয়। পৰীক্ষিতে গুৰু ভগৱান শুকে যিখিনি কৈ আছে সেইখিনি দেখি আছে। শুকে দেখি থাকিহে কৈ আছে, নেদেখাকে কৈ থকা নাই। শুক হ'ল আত্মা, ঈশ্বৰ, গুৰু। কিন্তু এই যে ভদ্ৰকালীয়ে যে সেইকেইজনক শিৰচ্ছেদ কৰিলে, গুৰুৱে কৈছে কিন্তু এয়া পৰীক্ষিতে দেখা নাই। পৰীক্ষিতে শুনিছেহে। সেয়া কিয় দেখা নাই? গুৰুৱে কেতিয়াও বেয়াটো নেদেখুৱায়। যি নহ'লেও জীৱ বধটো কেতিয়াও ভাল নহয়। যদি দেৱী ভদ্ৰকালীয়েও কৰিছে এয়া ভাগৱতৰ মতে শুদ্ধ কৰা নাই। তেওঁলোকক ক্ষমাদান কৰিব লাগিছিলে। ক্ষমাহে আচল মূল অস্ত্ৰ। সেইটো কাৰণে ক্ষমাশীল নোহোৱালৈকে কেতিয়াও আমাৰ ভকতি নহয়। গতিকে তেওঁলোকক দুখৰ দণ্ড ভদ্ৰকালীয়ে দিলে, ভুল কৰিছে। কাক দিবলৈ দিব লাগিছিলে? ভগৱন্ত প্ৰভুক দিবলৈ দিব লাগিছিলে। সেইটো কাৰণে এই কথা কওঁতে পৰীক্ষিতে যি জড়ভৰতক দেখি আছিল, পৰীক্ষিতে যি ৰঘুগন্ধাক দোলাত উঠি থকা দেখি আছিল, এই ভাগৱত কৈ থাকোঁতে পৰীক্ষিতৰ সকলো কথাই দৃষ্টিত দৰ্শন হৈ আছে। কিন্তু এই চৌৰগণক যেতিয়া বধ কৰিছে পৰীক্ষিতে কিন্তু সেই দৃশ্য নেদেখিলে। কিয় নেদেখিলে? গুৰুৰ কৃপা। বেয়াটো হ'ব নলগাটো গুৰুৱে কেতিয়াও দৰ্শন নকৰে। এই কাহন্তে নাহিকে ভিত কৃষ্ণ তমজিলচিত নাহি দেহে অভিমান উপজিলাই আত্মজ্ঞান হৃদয়ৰ গ্ৰন্থি যত সবাকো কৰিলা হত এই সবাৰো সুহিদ সাৰ নাহি 70টা সম্বাৰ মাধৱত কৰি সাহ কাহাকো নকৰা তাস কাল চক্ৰ মাধৱৰ সৰ্বলোক ভয়ংকৰ।
তেতা সম্বাক ফুৰে ৰাখি শতকৰ যেন পাখি। চৰায়ে যিদৰে তাৰ পোৱালীকেইটাক পাখিৰ তলত সদায় ৰক্ষা কৰি থাকে। শুকদেৱ ভগৱানে পৰীক্ষিত নিপতিক ক'লে, দেৱীৰ সন্মুখত হাত ভৰি বান্ধি বলি দিবলৈ আনিছিলে জড়ভৰৰক, কিন্তু কাল চক্ৰৰ গতি চোৱা, ঈশ্বৰৰ শক্তি চোৱা আৰু ভকতক ৰক্ষা কৰাৰ উপায় চোৱা। বোলে কি হ'ল, কোনো ভয়েই নকৰে, যি কৰে কৰ্তাই কৰিব, সেয়াই সত্য মোৰ বাবে। গতিকে বলি দিয়ালে যাবলৈও অকণো কুণ্ঠাবোধ কৰা নাই। গতিকে কি বুজাইছে, ৰক্ষক হ'ল ঈশ্বৰ। কোনেও কাকো মাৰিব নোৱাৰে, কোনেও কাকো কাটিব নোৱাৰে। নিজেই নিজক মাৰিছে, কাটিছে আৰু অনিষ্ট কৰিছে। সেইটো কাৰণে আমাৰ ৰক্ষক আমি কাক পাতিব লাগিব, পৰমাত্মাক পাতিব লাগিব। হে শুনা সভাসন গণ মাধৱত দিয়া মন, হে অথিৰ মনুষ্য গায় কেতিক্ষণে পৰে হায়, হে মহন্তক দিয়া কষ্ট দুৰ্জনে সে হবে নষ্ট, সামান্যক হিংসা কৰি হে নৰকক যাই মৰি, হেন জানি নৰ লোক পৰ হিংসা এৰি ওক, মহন্তৰ সংগ ধৰি শ্ৰৱণ কীৰ্তন কৰি, হে দুৰ্ঘুৰ কলিত মাৰ নাহি নাহি কিছু সাৰ, কৃষ্ণৰ কিংকৰে ভনে হৰি হৰি বোলা ঘনে, হৰি ৰাম ৰাম। যদি পৰিছে আগবাঢ়িবনে আৰু? তাৰমানে ইয়াৰ পাছত দোলাবাহক জড়ভৰতৰ কথা আহি যাব। অধ্যায় দীঘলীয়া হ'ব, বহুত দীঘলীয়াও হ'ব। গতিকে যিহেতু অনুষ্ঠান ভাগ ভকত বৈষ্ণৱতে অৰ্পণ কৰা হৈছিলে, গতিকে আপোনাসৱ ভকত বৈষ্ণৱৰ আজ্ঞাৰে আমিও আজি আসন লৈছিলোঁ। গতিকে যদি আপোনাসৱৰ আজ্ঞা হয়, তেতিয়াহ'লে আমি অনুষ্ঠান ভাগৰ পুনৰ আমি সামৰণিৰ ফালে যাব পাৰোঁ। কিন্তু ভাগৱত অমৃত কিন্তু কাৰো এৰিবলৈ মন নেযায়। অকণমান সময় লাগি যাব নহয়। ভাগৱত মানে কি নহয়নে বাৰু? অন্য ধৰ্মবিলাকৰ ধৰ্মখন হ'ল গ্ৰন্থ, যেনে কোৰাণ ধৰ্মগ্ৰন্থ, বাইবেল ধৰ্মগ্ৰন্থ, ত্ৰিপিটক বুদ্ধসকলৰ ধৰ্মগ্ৰন্থ, হয়নে? গুৰু গ্ৰন্থ চাহেব জৈনসকলৰ, হয়নে? ধৰ্মগ্ৰন্থ, হয় নহয়? কিন্তু আমাৰ হিন্দুৰ সনাতন ধৰ্মৰ এই ভাগৱত কি? ভাগৱত ধৰ্মশাস্ত্ৰ নহয়, ভাগৱত বাংময় মূৰ্তি ভগৱন্ত। শাস্ত্ৰ আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য আছে। এইটো কাৰণে ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱন্ত প্ৰভুৱে অনন্তকোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰে তেওঁ দেখুৱাই দিলে, মোক নেপাম বুলি নাকান্দিবা, মোক যে পাবা তাৰ আনন্দহে কৰা। বোলে কিয়? মই বৈকুণ্ঠলৈ যাম আৰু কি হ'ম? মই ভাগৱততো থাকি যাম। শাস্ত্ৰ, শাস্ত্ৰ হ'ল আমাৰ আশ্চৰ্য। যদি সেই শাস্ত্ৰ হয়, শাস্ত্ৰ আমাৰ আচাৰ্য হ'ব লাগিব। আচাৰ্য মানে কি? যি আমাৰ জীৱনৰ আচৰণক শুদ্ধ কৰিব। সেইটো কাৰণে শাস্ত্ৰ 14খন, আমি 14খন শাস্ত্ৰ আমি কিন্তু চৰ্চা নকৰোঁ। আমি চৰ্চা কৰিম কি? পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত। এইখন কি পুৰাণ? মহন্ত পুৰাণ। ভাগৱতৰ এটা নাম কি? দশম। ভাগৱত 10 লক্ষণযুক্ত কাৰণে দশম, আৰু বাকী পুৰাণ কেইটা লক্ষণযুক্ত? 5টা লক্ষণযুক্ত বা 6টা লক্ষণযুক্ত। ভাগৱত পুৰাণ 10 লক্ষণযুক্ত। এইটো কাৰণে ভাগৱত গ্ৰন্থই নহয়, শাস্ত্ৰই নহয়। ভাগৱত কি? বোলে বাংময় মূৰ্তি মই ভগৱন্ত নিজেই।
উদ্ধৱ মহন্তক নিৰ্গুণ ৰূপলৈ বৈকুণ্ঠ ধামলৈ জগতৰ শ্ৰীহৰি কৃষ্ণই যেতিয়া যাত্ৰা কৰিছিলে আৰু তেতিয়া তেওঁ দেখুৱাই দিছিলে বোলে কি মোৰ শক্তি সামৰ্থ্য আৰু ঐশ্বৰ্য হে মোৰ প্ৰিয় বান্ধৱ উদ্ধৱ মহন্ত তুমি চাই লোৱা বোলে কি মই ভাগৱতত প্ৰৱেশ কৰিছো সেইটো কাৰণে ভাগৱতৰ উজ্জ্বলতাটো কিমান কোটি সূৰ্যৰ সমান উজ্জ্বল এই ভাগৱত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয় জগতৰ হৰি কৃষ্ণ যিদৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম শক্তি আৰু সামৰ্থ্য এই ভাগৱততো তেওঁ ভক্তিৰ যোগেদি সেই শক্তি সামৰ্থ্য প্ৰকাশ কৰি থৈছে এইটো কাৰণে ভা মানে কি ভা মানে পোহৰ পোহৰটো কাৰ পোহৰটো আত্মাৰ পৰমাত্মাৰ সেইটো কাৰণে সূৰ্যৰ পোহৰ আৰু উত্তাপ কৃষ্ণ নিজে সূৰ্যৰ যিটো পোহৰ সূৰ্যৰ যিটো উত্তাপ এই দুটা ভগৱান কৃষ্ণ নিজে হৈছে সেইটো কাৰণে তেওঁ কি বুলি কৈছে হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহা প্ৰজা প্ৰতৃষ্ঠ ভা মানে পোহৰ ঐ আমাৰ লগত অকণমান পোহৰহে আছে বাকী গোটেইখিনি ছাঁ ঐ ছাঁটো কি এই পঞ্চভূতৰ দেহটো এইটো কায় ঐ এইটো কি এই কায়টো বোলে হস্তি পাপৰ প্ৰতীক এই হস্তিৰূপী এই কায়টো কি পাপৰ প্ৰতীক এই পাপৰ প্ৰতীকটোক পুণ্য কৰিবলৈ আহিছে কি আত্মাৰূপী ঈশ্বৰ সেইটো কাৰণে এই হস্তিৰূপী কায়টো জড় আত্মাৰূপী ঈশ্বৰ কৃষ্ণ চৈতন্য সেইটো কাৰণে ভা মানে কি ভা মানে জ্যোতি ভা মানে পোহৰ ভা মানে পৰম তত্ত্ব সেইটো কাৰণে আমি কি কৰিব লাগিব পৰম তত্ত্বৰ বিষয়ে আমি ভাবিব লাগিব এইটো কাৰণে ভবাৰ শক্তি চিন্তা কৰাৰ শক্তি আমাৰ যাতে গভীৰ হয় সেইটো কাৰণে কি লাগিব গয়ে জ্ঞান আমাক কি জ্ঞান লাগিব ভগৱত জ্ঞান লাগিব ঈশ্বৰ জ্ঞান লাগিব হয়নে এই গৰূপী জ্ঞানটো কাৰ পৰা পোৱা যাব আত্মাৰ পৰা পোৱা যাব পৰমাত্মাৰ পৰা পোৱা যাব এইটো কাৰণে ভাবিব লাগিব ভজিব লাগিব উপাসনা কৰিব লাগিব আৰু তেওঁৰ লগত আমি এক হৈ যাবলৈ যত্ন কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ ঈশ্বৰ জ্ঞান লাভ হ'ব এই কি এই হ'ল ঈশ্বৰ জ্ঞান লাভ কৰাৰ ব্যৱস্থা আৰু ৱটো কি ৱটো হ'ল জীৱক উদ্ধাৰ কৰাৰ এটা উপায় হয়নে এই ৱটো কি এই ৱটো হ'ল সমস্ত তত্ত্ব কি তত্ত্ব যিমান দেখিছা সকলো মিছা যিমান শুনিছা সকলো মিছা বোলে কি যিজনক তুমি দেখা নাই সেইজনেই সত্য সেইটোৱে তত্ত্ব নহয় জানো আমাৰ কাইটোহে দেখিছে কথা কৈ থকাহে দেখিছে কিন্তু কোনে কৈ আছে প্ৰকৃততে কৈ থকাজনক কোনোবাই দেখিছে জানো যিজনে কথা কৈ আছে আমি সেইজনক দেখিছো জানো এই কাইটোহে দেখিছো এই নৰৰ ৰূপটোহে দেখিছো হয়নে যিজনে কথা কৈ আছে সেইজন আত্মা আমি আত্মাৰ শক্তিয়েহে বাক্য ৰাখি আছো আমি দেহৰ শক্তিয়ে বাক্য ৰখা নাই নহয় হয়নে বাৰু সেইটো কাৰণে তত্ত্ব ভাগ ৱত লাগিব আমাক কি ৱত লাগিব আমাৰ ঈশ্বৰ তত্ত্ব আৰু তটোৱে কি কৰিব ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পখিলো শৰণ এইটো ত আমি হৰিৰ চৰণত সত্য খাই আমি যেতিয়ালৈকে শৰণ নলম আমি যেতিয়ালৈকে হৰিক নভজিম যিমান শাস্ত্ৰ জানিলেও
যিমান জ্ঞান লাভ হলেও আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। ভাগৱত জ্ঞান বিজ্ঞান পদং ৰহস্য। ভাগৱত গুৰুদেৱ নাম আৰু ভকত এই চাৰি বস্তুৰ একেই তত্ত্ব। ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি, বৈকুণ্ঠৰ শাস্ত্ৰ। এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ আৰু ভগৱান কৃষ্ণৰ মাজত একো পাৰ্থক্য নাই। এইটো কাৰণে অন্য শাস্ত্ৰবিলাক গুণময়। গীতা আৰু ভাগৱত কি? নিৰ্গুণ শাস্ত্ৰ। প্ৰথমতে পৰীক্ষিতে শুকক ব্যাস নন্দন বুলি ভাবিছিলে। এই শুকদেৱ মুনীন্দ্ৰ বুলি ভাবিছিলে। আৰু যেতিয়া দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈ গ'ল, শুকদেৱৰ চৰণৰ ফালে যেতিয়া চাই দিলে, তেওঁ ভাবি থকা কৃষ্ণজন দেখোন